যদি x plus y plus z সমান 0 হয় তেন্তে দেখুৱা যে x cube plus y cube plus z cube ৰ সমান 3x y z এই কোৱেশ্চনটো সমাধান কৰোতে আমাক এটা অভেদৰ প্ৰয়োজন হ'ব কোনটো অভেদৰ আমাক প্ৰয়োজন হ'ব জিটো অভেদ আমাক প্ৰয়োজন হ'ব সেই অভেদটো আগৰ যিখিনি কোৱেশ্চন আমি সমাধান কৰিছিলো সেই কোৱেশ্চনখিনিত আমি কেবাবাৰো ডিসকাস কৰিছো হলেও এবাৰ মই লিখি দিছো অভেদটো হল x cube plus y cube plus z cube minus 3xyz সমান x plus y plus z পূৰণ x স্কয়াৰ তাৰ পিছত আমি y স্কয়াৰ লিখিম তাৰ পিছত আমি z স্কয়াৰ লিখিম প্ৰথমে আমি এটাকিটাক যোগ কৰিম তাৰ পিছত x স্কয়াৰ y স্কয়াৰ z স্কয়াৰ লিখিম তাৰ পিছত আমি মাইনাস কৰিব লাগিব কেতিয়া মাইনাস কৰিব লাগিব যেতিয়া আমি দুটা দুটাকে পূৰণ কৰিম তেতিয়া আমি মাইনাস কৰিব লাগিব এনেকে আমি দুই এবাৰ যদি বস্তুটো প্ৰেক্টিস কৰি দিও তেতিয়া আমাৰ অভেদটো ইজিলি মনত ৰৈ যাব প্ৰথমে আমাৰ এই দুটা পূৰণ কৰিব লাগিব xy মাইনাস এই দুটা পূৰণ কৰিব লাগিব yz মাইনাস এই দুটা পূৰণ কৰিলো বাকি আমাৰ পূৰণ কৰিবলৈ কি আছে পূৰণ কৰিবলৈ আমাৰ x আৰু z আছে গতিকে আমি x z ক পূৰণ কৰি দিব লাগে এইটোৱে আমাৰ অভেদ হৈ গল এই অভেদটো ব্যৱহাৰ কৰিলে আমি এই কোৱেশ্চনটো ইজিলি সমাধান কৰিব পাৰিম আমি কেনেকৈ কৰিম সমাধানটো আমি লিখিম সমাধান প্ৰথমতে আমাক যেটো দিয়া আছে কি দিয়া আছে x + y + z ৰ সমান 0 বুলি দিয়া আছে হেতু আমি লিখি লম দিয়া আছে x + y + z সমান 0 যদি আমি x + y + z পাও তাৰ সমান আমি 0 বহুৱাই দিব পাৰো এতিয়া আমি জানো যে বুলি কৈ এই গুটেই সূত্ৰটো লিখি দিম তলত আমি লিখিম আমি জানো যে আমি কি জানো এটোৰ সমান এটো হয় হেতু কথা আমি জানো x³ + y³ + z³ minus 3xyz সমান x plus y plus z পূৰণ x square plus y square plus z square আমি সূত্ৰটোকে লিখিহে দিছো মাত্ৰ minus xy minus yz minus xz সূত্ৰটো জাস্ট আমি লিখি দিছো আমি যেতিয়া বেছিকে প্ৰেক্টিস কৰিম এনেকুৱা কোৱেশ্চন বিলাক দেখিলে আমি সহজতে সমাধান কৰিব পাৰিম প্ৰেক্টিসটো অলপ আমি কৰিব লাগিব x + y + z ৰ সমান কিমান দিয়া আছে 0 দিয়া আছে গতিকে আমি 0 লিখি দিম আৰু বাকি পাৰ্টটো এবাৰ কাৰণে লিখি দিম x² + y² + z² minus xy minus yz minus xz এইখিনিত বৰ্তমান আমাৰ কৰিব লগা একো নাই জাস্ট আমি এইখিনি লিখি যাম x³ + y³ + z³ minus 3xyz আমি যদি শূন্যৰ লগত এই গুটেইখিনি পূৰণ কৰো তেতিয়া আমি পূৰণফলটো কি পাম পূৰণফলটো আমি শূন্য পাম এইখিনি পুনৰ এবাৰ আমি এই পাৰ্টটো লিখি দিম x³ + y³ + z³ minus 3xyz এতিয়া আমি যদি চাও আমাক কোৱেশ্চনটোত কি বুলি দেখুৱাবলৈ কৈছে x³ + y³ + z³ সমান 3xyz আমি এই 3xyz টোক আমি যদি সমান চিহ্নৰ এফালে লৈ আহো তেতিয়াটো কি হৈ যাব এটো প্লাস হৈ যাব 3xyz এনেকে প্লাস হৈ যাব এটো সাইডে আমাৰ কি থাকি গল x³ + y³ + z³ কোৱেশ্চনটোত আমাক জেনেকে দেখুৱাবলৈ কৈছিলে তেনেকে আমি ইয়াত উলিয়াই দেখুৱাই দিলো গতিকে আমাৰ সমাধান কৰা হৈ গল আমি তলত জাস্ট লিখি দিলেই হল দেখুৱা হল Question number 2 টোত আমাক দিছে যদি a + b + c সমান 0 হয় তেন্তে দেখুৱা যে এখিনি সমান 0 সেই বুলি আমি দেখুৱাব লাগে Question number 1 টো সমাধান কৰোতে আমি যেটো অভেদ ব্যৱহাৰ কৰিছিলো ইয়াতো আমি একেটা অভেদে ব্যৱহাৰ কৰি এই কোৱেশ্চনটো সমাধান কৰিম Question number 1 টো সমাধান কৰোতে অভেদটো আমি x y z তেনেকে লিখিছিলো এতিয়া আমি সেই একেটা অভেদক আমি a b c বুলি লিখিম কাৰণ ইয়াত a b c বুলি দিয়া আছে অভেদ একেটাই হ'ব তাত আমি xyz ত লিখিছিলো ইয়াত আমি abc লিখিম এতিয়া প্ৰথমতে আমি দিয়া আছে বুলি কৈ এখিনি লিখি লম দিয়া আছে
a plus b plus c সমান 0 এটো আমাক দিয়া আছে অভেদটো যদি আমি বাহিৰত লিখি লওঁ কি হ'ব a cube plus b cube plus c cube আগতে আসলে x cube y cube z cube তেনে ধৰণে আসলে এতিয়া আমাৰ সুবিধাৰ কাৰণে আমি নিজৰ সুবিধাৰ কাৰণে এনেকে লিখি লৈছো কাৰণ কোৱেশ্চনটো আমাৰ abc ত আছে যদি pq r ত থাকিলে হেতেন তেতিয়া আমি অভেদটো pq r ত লিখিলো হেতেন a cube plus b cube plus c cube minus 3abc সমান কিমান হ'ব a plus b plus c পূৰণ a square plus b square plus c square minus ab minus bc minus ac এনেকুৱা হ'ব অভেদটো আমি বাহিৰত যদি লিখিলো এনেকুৱা হ'ব এতিয়া a plus b plus c যেতিয়াই তোমাক 0 বুলি দিয়া থাকে তেতিয়া তুমি এটা কথা কনফাৰ্ম হৈ যাবা a cube plus b cube plus c cube সমান 3abc হ'ব যদি a plus b plus c সমান তোমাক 0 দিয়া থাকে তেতিয়া তুমি a cube plus b cube plus c cube সমান 3abc বুলি তুমি লিখিব পাৰা কাৰণ যদি তুমি a plus b plus c সমান 0 টো ইয়াত বহুৱাই দিয়া এটোৱে এটো সমান 0 হৈ যাব বাকি এগিটাৰ লগত পূৰণ হৈ গুটেই এই পাৰ্টটো 0 হৈ যাব তেতিয়া a cube plus b cube plus c cube minus 3abc সমান 0 হৈ যাব আৰু 3abc টো আমি হিফালে লৈ যাব পাৰো মুঠতে কথা এইটোৱে যদি তুমি a plus b plus c সমান 0 কৰবাত দেখা তেতিয়া তুমি এই সূত্ৰটো ইউজ কৰিব লগা হলে তুমি a cube plus b cube plus c cube সমান 3abc বুলি তুমি লিখিব পাৰা যদি তুমি এটো x y z ত লিখা তেতিয়া তুমি এটো লিখিব পাৰিবা x cube y cube z cube সমান 3xyz তেনেকে তুমি লিখি লব পাৰা এতিয়া আমি এটো সমান 0 হোৱাৰ কাৰণে এটো সমান এটো বুলি লিখিব পাৰিলো নেক্সট তোমাৰ কামটো কি হ'ব নেক্সট তুমি লিখিবা যেহেতু a plus b plus c সমান 0 এটো সমান 0 হয় গটিকে তুমি ইয়াৰ পৰা কেবাটা বস্তু লিখিব পাৰা কি লিখিম আমি প্ৰথমে b plus c লিখিম b plus c টো আমি লিখিম b plus c তেতিয়া সমান minus a যদি আমি b plus c টো একেফালে ৰাখো এটো ইফালে লৈ গলে minus a হ'ব ঠিক তেনে ধৰণে আমি এটোৰ লগত মিলাম মানে c plus a বুলি লিখিম c টুকে a টুকে যদি আমি একেফালে ৰাখো b টু হিফালে লৈ গলে কি হ'ব minus b হ'ব ঠিক তেনে ধৰণে নেক্সট আমাক এটো লাগে a plus b সমান a আৰু b টুক আমি একেফালে ৰাখিম তেতিয়া c টু হিফালে যদি লৈ যাও তেতিয়া minus c হ'ব এতিয়া a গিটা যে আমি লিখি লৈছো a গিটাৰ সমান minus a minus b minus c হেগিটা বস্তু আমি ইয়াত মানে পাতিলে আমাৰ অংকটো কৰাত সুবিধা হ'ব সেই কাৰণে এটো আমি উলিয়াই লৈছো প্ৰথমতে আমি কি লিখিলো দিয়া আছে a plus b plus c সমান 0 যেতিয়াই এই তিনটা পদৰ সমান 0 হ'ব এই সূত্ৰটো আমি ব্যৱহাৰ কৰিলে আমি লিখি দিব পাৰো a cube plus b cube plus c cube সমান 3abc হ'ব কাৰণ এটো সমান 0 বহাই দিলে এই গুটেই পাৰ্টটো 0 হৈ যাব তাৰ পিছত 0 হৈ গলে আমি a cube plus b cube plus c cube minus 3abc সমান 0 থাকিব আমি 3abc টো হিফালে লৈ যাব পাৰো লৈ গলে আমাৰ এই পাৰ্টটো ওলাই যাব এই পাৰ্টটো আমাৰ ওলাই যাব এতিয়া আমি কোৱেশ্চনটোৰ পৰা বাওফালে যেটো পাৰ্ট আছে ইয়াৰ পৰা ইয়ালে এই গুটেখিনি আমি লিখি লম লেফট হ্যান্ড সাইড মানে বাওপক্ষ বুলি তুমি অসমীয়াত লিখিলে লিখি লব পাৰা a square পূৰণ b plus c plus b square পূৰণ c plus a plus c square পূৰণ a plus b plus 3abc b plus c সমান আমি কিমান উলিয়াই থৈছো minus a উলিয়াই থৈছো minus a টো আমি ইয়াত লিখি দিম a square পূৰণ minus a plus b square c plus a সমান আমি কিমান উলিয়াই থৈছো minus b পূৰণ minus b ঠিক তেনে ধৰণে a plus b সমান আমি কিমান উলিয়াই থৈছো minus c plus c square পূৰণ a plus b সমান কিমান লিখিম minus c plus 3abc এতিয়া আমি এটোৰ লগত এটো যদি পূৰণ কৰি দিও a square পূৰণ a কৰিলে কি হ'ব a কিউব হ'ব a minus c টো
ইয়াৰ আগত বহিব নেক্সট এটোৰ লগত এটো পূৰণ কৰিলে b কিউব হ'ব a মাইনাস to a প্লাস to a পূৰণ হৈ মাইনাস হ'ব ঠিক তেনে ধৰণে এ দুটা পূৰণ কৰিলে c কিউব হ'ব a মাইনাস to a প্লাস to a পূৰণ হৈ মাইনাস হ'ব প্লাস 3abc হ'ব 3abc ইয়াত মাইনাস আছে ইয়াত মাইনাস আছে ইয়াত মাইনাস আছে আমি আমাৰ সুবিধাৰ কাৰণে মানে এটো নিচিনাকৈ আমি মিলাবৰ কাৰণে কি কৰো এটা মাইনাস কমন লৈ a কিউব প্লাস b কিউব প্লাস c কিউব এনেকৈ ভিতৰত লিখি দিও প্লাস 3abc হৈ গল এতিয়া যদি আমি চাও a কিউব প্লাস b কিউব প্লাস c কিউব এটোৰ সমান আমি কি লিখিব পাৰো প্লাস 3abc গতিকে আমি এইখিনিৰ সমান 3abc বুলি লিখিব পাৰো a মাইনাস চিনটো আগত আছে প্লাস 3abc এটো পাছত আছে এটা বিয়োগত এটা যোগত এটাৰ পৰা এটা গুছি গলে কিমান হ'ব 0 হ'ব এতিয়া আমি কি দেখিলো লেফট হ্যান্ড সাইড টু যেতিয়া আমি সমাধান কৰিলো কোৱেশ্চনটোৰ যেটো ৰাইট হ্যান্ড সাইড আছিল হেতু উলাই গল এডখনে আমি লিখিব পাৰো ৰাইট হ্যান্ড সাইড এতেকে আমি লিখিব পাৰো লেফট হ্যান্ড সাইড সমান রাইট হ্যান্ড সাইড বাও পক্ষৰ সমান সোঁ পক্ষ তলতে আমি লিখি দিম দেখুৱা হল কোৱেশ্চন নম্বৰ 3 ত আমাক দিছে যদি 2a + b + c সমান 0 হয় তেন্তে দেখুৱা যে এইখিনি সমানো 0 বুলি আমি দেখুৱাব লাগে বহুত সহজ অংক হয় প্ৰথমতে আমি এইখিনি সমান যে 0 দিয়া আছে হেতু আমি লিখিম দিয়া আছে 2a + b + c সমান 0 যতে আমি এগিটা পাম তাৰ সমান আমি 0 বুলি যদি আমাৰ প্ৰয়োজন হয় আমি লিখিব পাৰিম এতিয়া অংকটোত আমাক এটো বাওফালে আছে সোঁফালে 0 আছে আমি কি কৰিম বাওফালটো সমাধান কৰি সোঁফালে যে 0 টো আছে 0 টো উলিয়াই দিম উলিয়াই দিলে আমাৰ অংকটো কৰা হৈ যাব আমাক দেখুৱাবলৈ কৈছে আমি লাষ্টত লিখি দিম দেখুৱা হল এতিয়া আমি লিখিম লেফট হ্যান্ড সাইড সমান দিয়া আছে 4a স্কয়ার - b স্কয়ার + c স্কয়ার + 4ac এটো দিয়া আছে ইয়াত যদি আমি ভালকে চাও 4a স্কয়ার c স্কয়ার 4ac এই তিনটা পদক আমি a + b হোল স্কয়ার যেটো অভেদ আছে সেই অভেদটোত আমি এই তিনটাক লিখিব পাৰো প্ৰথমতে আমি কি কৰিম 4a স্কয়ার তাৰ পিছত +4ac টো লিখিম 4ac + c স্কয়ার টো লিখিম তাৰ পিছত -b টো b স্কয়ার টো ইয়াতে এনেকৈ লিখি থৈ দিম এটুক যদি আমি হোল স্কয়ার লিখো 2a হোল স্কয়ার হ'ব প্লাস চিনটো আমি ইয়াত লিখিম c স্কয়ার টো হোল স্কয়ারতে আছে হলো আমি c স্কয়ার টো এনেকৈ লিখিম a স্কয়ার b স্কয়ার মাজত যদি আমি 2 * ab পদটো লিখো এটো উলাই নে নোলাই চাম এটুক আমি a বুলি ভাবিম 2a a বুলি কওঁতে কি আহিব 2a টো আহিব গুটেটো আহিব ইনটু b বুলি কলে কি আহিব c টো আহিব যদি আমি এটা পূৰণ কৰি চাও 2 * 2 = 4ac মানে 4ac উলাই গল গতিকে আমি কব পাৰো যে এইখিনিৰ সমান এটো হয় মানে a² + 2ab + b² হয় তাৰ সমান আমি কি লিখিব পাৰো a + b হোল স্কয়ার a বুলি কলে এটো আহিব b বুলি কলে এটো আহিব -b² টো ইয়াত আছে ইয়াতো আছে এতিয়া আমি যদি চাও এই গুটেটো সমান আমি a বুলি যদি ইয়াক ধৰি লও এই গুটেটো এটা বস্তু a² তেতিয়া এটো কি হৈ আছে b² a² - b² হৈ আছে তাৰ সমান আমি কি লিখিব পাৰো a + b * a - b আমাৰ যে এটা অভেদ আছিল a² - b² তাৰ সমান আমি a + b পূৰণ a - b বুলি লিখিব পাৰো এই ফৰ্মটোত আমি এই দুটাক লিখি দিম এই গুটেটো a এটো b গতিকে a ঠাইত হ'ব 2a + c b বুলি কলে এটো হ'ব b এডখত হ'ব প্লাস আমি কি লিখিলো a b আৰু আমি নেক্সট লিখিব লাগে a এই গুটেটো a হয় a - b বুলি কলে কি হ'ব b হ'ব এতিয়া যদি আমি চাও 2a + b + c 2a + b + c এইখিনি সমান আমি কিমান লিখিব পাৰো 0 লিখিব পাৰো 0 এটো লগত পূৰণ হ'ব 2a + c - b এনেকুৱা হ'ব 0 টো যদি আমি এইগিটাৰ লগত পূৰণ কৰো আমি কি পাম 0 পাম
শূন্যটো কোনটো ফালে আছে ৰাইট হ্যান্ড সাইডে আছে ৰাইট হ্যান্ড সাইডে শূন্য আছে আমি লেফট হ্যান্ড সাইডটো সমাধান কৰিছিলো আমি ৰাইট হ্যান্ড সাইডটো পাই গলো ইয়াত আমি লিখিব পাৰো ৰাইট হ্যান্ড সাইড আমি দেখা পালো যে therefore বা এটেকে বুলি অসমীয়াত ক'ব পাৰা বা লিখিবও পাৰা লেফট হ্যান্ড সাইড সমান ৰাইট হ্যান্ড সাইড বাও পক্ষৰ সমান সোঁ পক্ষ হৈ গল গতিকে আমি তলতে লিখি দিম দেখুৱা হল এনে ধৰণে আমি সমাধান কৰিম কোৱেশ্চন নম্বৰ 4 টোত আমাক দিছে যদি a + b + c সমান 0 হয় তেন্তে দেখুৱা যে এইখিনি সমান আমি 3 বুলি উলিয়াই দেখুৱাব লাগে বহুত সহজ অংক হয় এনেকুৱা কোৱেশ্চন আহিলে আমি কি কৰিম প্ৰথমে লিখিম দিয়া আছে কি দিয়া আছে আমাক a + b + c সমান 0 a + b + c সমান 0 বুলি আমি লিখিম তাৰ পিছত আমি লিখিম গতিকে বুলি লিখি আমি প্ৰথমতে কি আছে b + c আছে কোৱেশ্চনটোত আমি এটো লিখিম b + c b + c এই দুটা যদি আমি এফালে ৰাখি থওঁ এটো ইফালে নিলে কি হ'ব -a হ'ব ঠিক তেনে ধৰণে আমি c + a c টুকে a টুকে যদি আমি ৰাখি থওঁ c + a এই সমান চিহ্নটোৰ এফালে কি আহিব -b আহিব ঠিক একেদৰে আমি a + b টো লিখিম সমান যদি a টুকে b টুকে আমি একেটা সাইডে ৰাখো তেতিয়া ইফালে কি যাব -c টো যাব এতিয়া আমি আমাৰ যেটো কোৱেশ্চন দিছে কোৱেশ্চনটোৰ লেফট হ্যান্ড সাইড যেটো আছে সেই সাইডটো আমি লিখি লম এইগিটাৰ সমান কি ভ্যালু হয় সেইগিটা আমি উলিয়াই ললো সেইগিটা ভ্যালু আমি ইয়াত বহুৱাব লাগিব মানে সেই কাৰণে আমি উলিয়াই ললো এতিয়া আমি লেফট হ্যান্ড সাইডটো লিখিম লেফট হ্যান্ড সাইড সমান নেক্সট টু লাইনত আমি b + c সমান কিমান উলিয়াই থৈছো হেতু বহুৱাই দিম -a হোল স্কয়ার তলত bc হ'ব প্লাস ca c + a সমান কিমান হয় -b ওপৰত হোল স্কয়ার আছে সেই কাৰণে আমি হোল স্কয়ারটো দিম প্লাস ab a + b সমান কিমান উলিয়াই থৈছো -c হোল স্কয়ার -1 যদি আমি হোল স্কয়ার কৰো a স্কয়ার / bc হ'ব প্লাস -b যদি আমি হোল স্কয়ার কৰো b স্কয়ার / ca হ'ব প্লাস যদি আমি -6 হোল স্কয়ার কৰো c স্কয়ার / ab হ'ব এনেকুৱা হ'ব এতিয়া আমি এই গুটে গিটাৰ লসাগু লব লাগিব লসাগু আমি কেনেকে লম bc ca আৰু ab ইয়াৰ লসাগু কিমান হ'ব পাৰে আমি উলিয়াই লম bc টো আমি কেনেকে লিখিব পাৰো b পূৰণ c ca সমান আমি কি লিখিব পাৰো c পূৰণ a ab সমান আমি লিখিব পাৰো a পূৰণ b এতিয়া আমি LCM উলিয়াম LCM সমান দুটা a আছে দুটা লাইনত এটা a আমি লম দুটা c আছে আমি এটা c লম দুটা b আছে আমি এটা b লম গতিকে ফাইনালি আমাৰ LCM কি ওলাব a b c ওলাব তলত আমি লিখিম a b c ইয়াত bc আছে ইয়াতো bc আছে ইয়াত বেছিকে কি আছে a আছে সেই এটো আমি ওপৰ যেটো আছে তাৰ লগত পূৰণ কৰি দিও তেতিয়া কি পাম আমি a কিউব পাম প্লাস চিনটো আমি ইয়াত লিখিম ইয়াত c আৰু a আছে c a বেছি ইয়াত কি আছে b এটা আছে সেই b টো আমি ওপৰটোৰ লগত পূৰণ কৰি দিম তেতিয়া কি পাম b কিউব পাম প্লাস চিনটো আমি ইয়াত লিখিম a b a আৰু b ইয়াত বেছিকে কি থাকিলে c এটা থাকিলে c টো আমি ওপৰত যেটো ভ্যালু আছে ইয়াত c স্কয়াৰ আছে তাৰ লগত যদি পূৰণ কৰি দিও c কিউব পাম এনেকৈ আমি কৰিব পাৰো যেতিয়া তোমাক কোৱেশ্চন এটাত a + b + c সমান 0 বুলি দিয়া থাকিব তেতিয়া তুমি a কিউব + b কিউব + c কিউব সমান 3ab c বুলি তুমি লিখি লব পাৰা মানে এনেকুৱা যদি কোবাত পোৱা তেতিয়া তুমি এনেকে লিখি দিব পাৰা এতিয়া আমি লেফট হ্যান্ড সাইডটো সমাধান কৰোতে আমি পালো a কিউব + b কিউব + c কিউব এতিয়া তাৰ ঠাইত আমি এটো ইচ্ছা কৰিলে বহাই দিব পাৰো গতিকে আমি এনেকে কৰিম a কিউব + b কিউব + c কিউবৰ সমান আমি কি লিখিম 3abc বুলি লিখিম তলত কি আছে abc আছে abc a টো লগত আমি a টো ক্যান্সেল কৰিম b লগত b টো ক্যান্সেল কৰিম c লগত c টো ক্যান্সেল কৰি দিম তেতিয়া কি থাকিব 3 থাকিব আমি লেফট হ্যান্ড সাইডটো সমাধান কৰিছিলো ৰাইট হ্যান্ড সাইডে যেটো ভ্যালু আছিল 3 হেতু উলাই গল আমি ইয়াত লিখিম ৰাইট হ্যান্ড সাইড
আমি তলত লিখিব পাৰো এতেকে লেফট হ্যান্ড সাইড সমান রাইট হ্যান্ড সাইড তলতে আমি লিখিম দেখুৱা হল আমাক দেখুৱাবলৈ কৈছিলে গতিকে আমি দেখুৱা হল বুলি লিখি দিম দেখুৱা হল কোৱেশ্চন নম্বৰ 5 টোত আমাক দিছে যদি এখিনিৰ সমান 0 হয় তেন্তে দেখুৱা যে a সমান b সমান c বুলি আমাক দেখুৱাবলৈ কৈছে এই কোৱেশ্চনটোত এখিনি দিয়া আছে গতিকে আমি লিখিম দিয়া আছে a square plus b square plus c square minus ab minus bc minus ca সমান 0 এতিয়া আমি 2 এৰে এই গুটেখিনি পূৰণ কৰি দিম সোঁহাত আৰু বাওঁহাত দুইফালে আমি 2 এটা এটা পূৰণ কৰি দিম 2 পূৰণ a square plus b square plus c square minus ab minus bc minus ca সমান 2 into 0 আমি রাইট হ্যান্ড সাইড আৰু লেফট হ্যান্ড সাইড দুইটা সাইডতে এটা 2 এৰে পূৰণ কৰি দিছো আমাৰ নিজৰ সুবিধাৰ কাৰণে এটো পূৰণ কৰিলে 2a হোল স্কয়াৰ প্লাস 2b হোল স্কয়াৰ প্লাস 2c হোল স্কয়াৰ মাইনাস 2 into ab হ'ব 2ab minus 2bc minus 2ca সমান 2 লগত যদি এটো পূৰণ কৰো কি হ'ব শূন্যই হ'ব এতিয়া আমি 2a স্কয়াৰ পৰা এটা a স্কয়াৰ লম minus 2ab to ইয়াৰ ওচৰলে লৈ আহিম minus 2ab 2b স্কয়াৰ পৰা এটা b স্কয়াৰ পদ লম a স্কয়াৰ minus 2ab plus b স্কয়াৰ তাৰ খলনি আমি কি লিখিব পাৰো a minus b হোল স্কয়াৰ এনেকে লিখিব পাৰো ঠিক তেনে ধৰণে বাকিখিনি কাৰণে আমি লিখিম এটো যদি আমি চাও minus 2bc আছে ইয়াৰ পৰা আমি এটা b স্কয়াৰ লম b স্কয়াৰ এটো প্লাসত থাকিব b স্কয়াৰ এটা ললো এই পদটো আমি ইয়াত লিখিলো minus 2bc ইয়াত c আছে গতিকে 2c স্কয়াৰ পৰা এটা আমি c স্কয়াৰ লম প্লাস c স্কয়াৰ এই গুটেইখিনিৰ পৰা আমি কি লিখিব পাৰো b minus c হোল স্কয়াৰ বুলি লিখিব পাৰো ইয়াৰ আগত প্লাস চিন আছে গতিকে এডখত আমি প্লাস চিন দিম তাৰ পিছত আমি minus 2ca কাৰণে লিখিম প্ৰথমে আমাক এটা c স্কয়াৰ লাগিব ইয়াত দুটা আছিল এটা আমি ইউজ কৰিলো আৰু এটা আছে প্লাস c স্কয়াৰ এটা আমি ইউজ কৰি দিলো নেক্সট এটো লিখিম 2ca তাৰ পিছত আমাক এটা a স্কয়াৰ পদ লাগিব ইয়াত এটা আমাৰ a স্কয়াৰ পদ আছে গতিকে আমি লিখি দিম প্লাস a স্কয়াৰ এই গুটেইখিনি সমান আমি লিখিব পাৰো c minus a হোল স্কয়াৰ ইয়াৰ আগত প্লাস চিন আছে গতিকে আমি প্লাস চিনটো লিখি দিম এটোৰ সমান 0 আছিল এটোৰ সমানো 0 হ'ব এটোৰ সমানো 0 হ'ব এতিয়া আমি এটোৰ সমান 0 বুলি এবা লিখিব পাৰো এটোৰ সমান 0 বুলি লিখিব পাৰো এটোৰ সমানো আমি 0 বুলি লিখিব পাৰো আমি এনেকে লিখিব পাৰো therefore a minus b হোল স্কয়াৰ সমান 0 b minus c হোল স্কয়াৰ সমান 0 c minus a হোল স্কয়াৰ সমান 0 এনেকে আমি প্ৰতিটো সমান 0 0 বুলি লিখি দিব পাৰো এতিয়া যদি আমি a স্কয়াৰটো উঠাই দিও এই 0 টো ৰুট ওভাৰ হ'ব কিন্তু 0 ৰুট ওভাৰ কৰিলে 0 এ হ'ব গতিকে আমি নেক্সট এনেকে লিখিব পাৰো a minus b সমান 0 ইয়াটো ঠিক তেনে ধৰণে b minus c সমান 0 আৰু ইয়াত c minus a সমান 0 বুলি আমি লিখিব পাৰো নেক্সট টু লাইনত আমি এনেকে লিখিব পাৰো a সমান b ইয়াত লিখিব পাৰো b সমান c c টো যদি আমি ইফালে নিও প্লাস হৈ যাব আৰু ইয়াত আমি লিখিব পাৰো c সমান a ইয়াত আমি এটা কথা গম পালো a সমান b b সমান c c সমান a গতিকে আমি ইয়াৰ পৰা এটোৱে ক'ব পাৰো a সমান b সমান c বুলি আমি ক'ব পাৰো আমি এনেকে লিখিম এতেকে a সমান b সমান c দেখুৱা হল বুলি আমি লিখি দিম দেখুৱা হল কোৱেশ্চন নম্বৰ 14 টোত আমাক দিছে ঘনফল প্ৰকৃতাৰ্থত নিৰ্ণয় নকৰাকৈ তলৰ প্ৰতিটোৰ মান নিৰ্ণয় কৰা এনেকুৱা কোৱেশ্চন সমাধান কৰিবলৈ হলে প্ৰথমতে আমি লিখিম ধৰা হল
ধৰা হল এটো আমি a বুলি ভাবিম a সমান -12 b সমান আমি লিখিম 7 আৰু আমি c সমান লিখিম 5 আমি এটা কথা জানো আগৰ পৰা আমি শিকি আহিছো a + b + c সমান যদি আমি 0 পাও তেতিয়া আমি কি লিখিব পাৰো a³ + b³ + c³ ৰ সমান 3abc বুলি আমি লিখিব পাৰো গতিকে আমি এই গুটেকিটা এবাৰ যোগ কৰি চাম ইয়াত a + b + c সমান -12 হ'ব a ঠাইত প্লাস b ঠাইত হ'ব 7 প্লাস c ঠাইত হ'ব 5 7 প্লাস 5 কৰিলে হ'ব 12 12 টো যোগত থাকিব -12 বিয়োগত আছে গতিকে আমি ইয়াৰ সমান কিমান পালো 0 পালো এতিয়া যদি আমি 0 পাও তেতিয়া হলে আমি কি লিখিব পাও গতিকে আমি লিখিব পাৰো a³ + b³ + c³ ৰ সমান 3abc এতিয়া আমি a³ ৰ ঠাইত a ৰ সমান যেটো মান আমি লৈছিলো হেতু বহাই দিম -12 হোল কিউব প্লাস b³ ৰ ঠাইত আমি বহাই দিম 7 হোল কিউব যেটো আমাক দিয়া আছে আৰু c³ ৰ ঠাইত আমি মানটো বহাই দিম 5 হোল কিউব সমান 3 ইনটু a ঠাইত আমি বহাম -12 পূৰণ b ঠাইত আমি বহাম 7 ইনটু c ঠাইত আমি বহাম 5 এতিয়া এগিটা যদি গুটেগিটা আমি পূৰণ কৰি দিও ইয়াৰ পূৰণ ফলটো আমি পাম -1260 পাম এটোৱে হ'ব আমাৰ উত্তৰ এতিয়া আমি শেষৰ কোৱেশ্চনটো কৰিম কোৱেশ্চনটোত আমাক এয়া দিয়া আছে প্ৰথমতে আমি এনেকুৱা কোৱেশ্চনত লিখিব লাগিব ধৰা হল বহুত সহজ হয় ধৰা হল a ৰ সমান তুমি এটো লিখি দিবা 28 b ৰ সমান তুমি লিখি দিবা এটো -15 আৰু c ৰ সমান তুমি লিখি দিবা -13 এগিটা তুমি লিখি দিলে হল নেক্সট তুমি লিখিবা ইয়াত a + b + c সমান a ঠাইত মানটো বহাই দিবা 28 প্লাস b ঠাইত মানটো বহাই দিবা -15 আৰু c ঠাইত মানটো বহাই দিবা -13 সমান 28 টো আমি লিখিব পাৰো এই ব্ৰেকেটটো যদি আমি খুলি দিও a - 2 a + 2 পূৰণ হ'ব পূৰণ হৈ -15 হ'ব একেদৰে এটো ব্ৰেকেট খুলি দিয়াৰ পিছত a - 2 a + 2 পূৰণ হৈ -13 হ'ব -15 -13 যদি আমি যোগ কৰো -28 আমি পাম ইয়াত +28 আছে গতিকে টোটাল আমি কিমান পাম 0 পাম a + b + c সমান আমি 0 পালো এনেকুৱা কোৱেশ্চনত সদায় 0 ওলাব গতিকে তুমি কনফাৰ্মেশনৰ কাৰণে এবাৰ বাহিৰত কৰি চাব পাৰা হলেও কিন্তু এই লাইন গিটা লিখিবই লাগিব ইয়াত তুমি ইচ্ছা কৰিলে এই লাইনটো স্কিপ কৰিব পাৰা ইয়াৰ পিছত ডাইৰেক্ট এনেকৈ লিখি দিব পাৰা কিন্তু এইখিনি পাতিবই লাগিব যেহেতু আমি a + b + c সমান 0 পালো গতিকে আমি কি লিখিব পাৰো গতিকে a³ + b³ + c³ ৰ সমান আমি 3abc বুলি আমি লিখিব পাৰো এতিয়া আমি a ৰ ভ্যালুটো পাতি দিম 28 হোল কিউব প্লাস b ৰ ভ্যালুটো আছিল -15 হোল কিউব প্লাস c ৰ ভ্যালুটো আছিল -13 হোল কিউব সমান আমি 3 পূৰণ a ৰ ভ্যালুটো আছিল 28 পূৰণ b ৰ ভ্যালুটো আছিল -15 আৰু c ভ্যালুটো আছিল -13 এতিয়া এটো মাইনাসে পূৰণ হৈ প্লাস হৈ যাব ইয়াৰ পূৰণ ফলটো প্লাসত থাকিব আৰু এই গুটেখিনি যদি আমি পূৰণ কৰো তেতিয়া আমাৰ উত্তৰটো ওলাব 16380 এটো আমাৰ উত্তৰ হ'ব